নমস্কাৰ, কৈলবাক্যী জয়। মোৰ লগত আছে বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া ডক্টৰ বাবুল চন্দ্ৰ দাস বাপজনা। আপোনালোকে গম পায় মাজত মাত্ৰ 8টা দিন বাকী আছে আমাৰ বৰপেটাৰ দৌল উৎসৱ। এইবাৰ আপোনাৰ বুঢ়া সত্ৰীয়া হিচাপত প্ৰথম আপোনাৰ মনৰ ভাৱ কেনেকুৱা? নিশ্চয়। আচলতে এক ককাৰ কান্ধৰ উঠি দৌল চোৱাৰ পৰাই দৌলৰ যিটো সম্বন্ধ আৰু আজি সৌভাগ্য যে বৰপেটাবাসীয়ে আমাক এইবাৰ বুঢ়া সত্ৰীয়া আসনখনত অধিষ্ঠিত কৰিছে। আৰু আমাৰ যিটো পৰিকল্পনা, আমাৰ যিটো চিন্তা, পূৰ্বতকৈ দৌল উৎসৱটো অলপমান সুকীয়া হ'ব, অলপ ব্যতিক্ৰম হ'ব। আমাৰ আধ্যাত্মিক কথাখিনি ঠিকেই থাকিব, সত্ৰৰ যিখিনি আধ্যাত্মিক দিশ সেই দিশখিনি গায়ন বায়ন বা ঘোষা কীৰ্তনীয়া বা ব্যাস কীৰ্তনীয়া এই গোটেইখিনি নৈমিত্তিক প্ৰসংগখিনি ঠিকেই থাকিব। বাকী যিটো আড়ম্বৰ, সেই আড়ম্বৰটো অলপ বেছিকৈয়ে পৰিকল্পনা কৰা হৈছে। আৰু বিশেষকৈ যিখন নৱনিৰ্বাচিত সমিতিৰ সম্পাদক সমন্বিতে কেইগৰাকী সদস্যই এইবাৰ এটা বৰ অতি উৎসাহেৰে কামত অগ্ৰসৰ হৈছে। আৰু এই ক্ষেত্ৰত আমি ভাবোঁ যে এইবাৰ দৌল উৎসৱটো অলপ চাবলগীয়া হ'ব। গতিকে মোৰ যিটো বুঢ়া সত্ৰীয়া হিচাপে অনুভৱ হয়, পূৰ্বৰে পৰা বুঢ়া সত্ৰীয়াই গোসাঁইত ফাকু দিব লাগে, সেইবিলাক কৰ্মটো কৰিবই লাগিব। আৰু এই দৌলৰ কেইদিন শান্তিপূৰ্ণভাৱে সমগ্ৰ বৰপেটাবাসীয়েনো কেনেকৈ ল'ব দৌল উৎসৱটো। আৰু মই বিশেষভাৱে আমাৰ বৰপেটাৰ সন্মান জড়িত হৈ আছে বৰপেটা দৌল উৎসৱৰ লগত। বিভিন্ন ঠাইৰ পৰা বিভিন্ন প্ৰান্তৰ পৰা মানুহ আহিব আৰু তেওঁলোকক আমি আদৰ আপ্যায়ন কৰিব লাগিব। আৰু বৰপেটাবাসীৰ এটা সুনাম আছে যে অতিথিপ্ৰিয়, অতিথিপৰায়ণ। গতিকে এই অতিথিপৰায়ণতাৰ যিটো গুণ, এই গুণখিনি দৌলতো অক্ষুণ্ণ থাকিব। এই বৰপেটা দৌল উৎসৱ নহয়, এই কীৰ্তন ঘৰৰ লগত 365 দিনে বৰপেটাৰ প্ৰতিগৰাকী মানুহৰ সম্পৰ্কিত আছে। আৰু বিশেষভাৱে প্ৰথম সত্ৰাধিকাৰ মথুৰা দাস বুঢ়াতাই সমাজখন এনেকৈ কৰিলে বিভিন্ন জাত পাত সম্প্ৰদায়ৰ মানুহক আনি ইয়াতে একেলগে বহুৱালে আৰু বিভিন্ন সেৱায়ত কৰ্ম দিলে। বিশেষকৈ দৌল উৎসৱত কেইটামান উল্লেখযোগ্য কথা, যেতিয়া দেউল চাচা হয়, তাৰপিছত দেউলত চূণ দিয়া হয়। দৌলত চূণ সেইসময়ত চূণেই আছিল, আজিকালি বিভিন্ন কালাৰ হৈছে। গতিকে চূণ দিয়া বিশেষকৈ সেই সময়ৰ মুখী সম্প্ৰদায়ৰ মানুহে চূণ বিক্ৰী কৰিছিলে। গতিকে তেওঁলোকক দায়িত্ব দিছিল যে তোমালোকে চূণ দিব লাগিব। আৰু দৌলত চূণ দিয়ে পালাংদিৰ মুখীসকলে। আৰু ইয়াত যিটো এই আমাৰ মঠৰ হ্ৰদত যিটো চূণ দিব লাগে, দক্ষিণাতিৰ মুখীসকলে দিব লাগে, 2 নং দক্ষিণ। গতিকে তেনেকৈ দিয়া হয়। আৰু ৰঙা খৰাখন পালাংদিৰ ধোবাই দিব লাগে। 4ডাল বাঁহ পোতা হয়তো, তাত যিখন ৰঙা খৰা আছে, যিখন চন্দ্ৰতাপ বুলি কয়, সেইখন ৰঙা খৰা বুলি কয় আমাৰ পুৰণি ভাষাত। এই ৰঙা খৰাখন দিব লাগে ধোবী সম্প্ৰদায়ৰ মানুহ। গতিকে তাৰপিছত ইয়াৰ যিখিনি দৌল গোবিন্দক যেতিয়া দোলাত উঠোৱা হ'ব, তাৰ যি অলংকাৰ পাতি পিন্ধাব লাগে, সেই অলংকাৰখিনি চাফ কৰে সোণাৰীসকলে। ইয়াৰ মঠৰ সোণাৰীসকলে চাফ কৰে। আৰু ভৰালিয়ে ৰখিব লাগে। ভৰালিয়ে এই গোটেই 3দিন বা 4 দিন ভৰালিয়ে গোসাঁইক ৰখিব লাগে। তেওঁ দায়িত্ব আছে, প্ৰত্যেকৰে দায়িত্ব আছে। আৰু পূজাৰী তাতে কৰে, গোসাঁইৰ ফাকুটো দিয়ে। আৰু প্ৰথম বুঢ়া সত্ৰীয়াই ফাকু দিব লাগে, তাৰপৰা সকলোৱে ফাকু দিব পাৰে। এইবিলাক নিয়ম পূৰ্বৰে পৰা আছে। আৰু অন্যান্য বিশেষকৈ দলাহাতীৰ লোকে ইয়াতে আমাৰ যিটো এইটো বাটঘৰা আছে, আমাৰ খটখটি, তেওঁলোকে সেইটো চাফ কৰিব লাগে। তাৰপিছত সেইফালৰ যিবিলাক আছে, আমাৰ ভীঠি আছে, সেই ভীঠিবিলাক অন্যত্ৰ সকলে চোৰ ধৰিব লাগে। গলিহাটীত আছে, তেওঁলোকে গোসাঁইক চোৰ ধৰা বংশই কয়। এনেদৰে কিছুমান বংশৰা সৃষ্টি কৰিছিল আৰু সেই বংশৰাসমূহ সেৱায়ত কৰ্ম কৰি আছে। আৰু গায়ন বায়ন ইয়াতে বেলেগে গীত গাব নোৱাৰে, তুমি যিমানে বিখ্যাত গায়ক নহওক, কিন্তু গায়ন বায়নহে গাব পাৰিব। যিখন পাঠকৰ আসন, সেই পাঠকৰ আসনত সত্ৰাধিকাৰো বহিব নোৱাৰে। গতিকে এই নিয়মবিলাক তেতিয়াই কৰিছিলে, আজিও চলি আছে। গতিকে এনেধৰণে আচলতে বৰপেটা সমাজখনৰ যিটো কাঠামো গঢ়ি গৈছিল বুঢ়াতাই, আজিও ভংগ নোহোৱাকৈ তেওঁলোকে সেৱায়ত কৰ্ম হিচাপে, এইটো ত্যাগ, ইয়াৰ বিনিময়ত তেওঁলোকে কিবা পাব তেনেকুৱা নহয়। তেওঁলোকে ভগৱানৰ সেৱা কৰিব আহিছে। গতিকে গায়ন বায়নৰ মাজেদি হওক, পাঠকৰ মাজেদি হওক, পাঠ পঢ়াৰ মাজেদি হওক, সকলো কামতে তেওঁলোকে নিজস্বভাৱে আগুৱাই আহিছিল আৰু আজিও আগুৱাই আহিছে।
গোঁসাই যেতিয়া আমাৰ ফুৰাবলৈ যাব হয় কুমাৰহে দাঙিব পাৰে, বেলেগে দাঙিব নোৱাৰে। মই আগদিনাখন লগনি থাকিব, হয় হয় উপবাসে থাকিব, উপবাসে তেওঁলোকেহে তাত দাঙিব পাৰে। নতুন প্ৰজন্মই বহুতে গম নাপায় বুঢ়া দেউল আৰু ডেকা দেউল। নতুন প্ৰজন্মই যাতে বুজি পায় মানে বুঢ়া দেউল কি, ডেকা দেউল কি। ডেকা দেউল হ'লে অলপ দীঘলীয়া হয় উৎসৱটো, আৰু বুঢ়া দেউল হ'লে ছুটি হয়। মানে আমাৰ নিয়ম এটা আছে পূৰ্বৰে পৰা, আমাৰ প্ৰত্যেকটা উৎসৱে তিথি অনুসৰি হয়। তিথি মানে হৈছে নক্ষত্ৰৰ অৱস্থান, আৰু মঘা নক্ষত্ৰত আমাৰ আৰম্ভ হয় গন্ধোৎসৱ, তাৰপিছতে পূৰ্ব ফাল্গুনী নক্ষত্ৰ আৰু উত্তৰ ফাল্গুনী নক্ষত্ৰত ভৰদৌল হয়, তাৰপাছত চিত্ৰা নক্ষত্ৰত সুঁৱেৰী হয়। কিন্তু এই যে দুটা দিন গ'লে মানে দুটা নক্ষত্ৰ, পূৰ্ব ফাল্গুনী নক্ষত্ৰ, উত্তৰ ফাল্গুনী নক্ষত্ৰত যদি তাৰ ডিউৰেশ্যনটো অৰ্থাৎ তাৰ অৱস্থানটো বেছি দীঘলীয়া হয়, তেনেহ'লে তিনিদিনীয়া মানে কি ভৰদৌল তিনিদিনীয়া হ'ব পাৰে, দুদিনীয়া হ'ব পাৰে। তিনিদিনীয়া বা দুদিনীয়া ভৰদৌল হ'লে তেনেহ'লে সেইটো ডেকা দেউল, আৰু কেৱল একদিন ভৰদৌল হ'লে সেইটো বুঢ়া দেউল। আৰু বুঢ়া দেউলটো সাধাৰণতে চ'ত মাহত পৰে। এতিয়া প্ৰশ্ন হ'ব পাৰে যে এইবাৰতো আধা চ'ত আধা ফাগুন, কিন্তু যিহেতু ফাগুনত পৰিল, আৰু ফাগুনত পৰাৰ কাৰণে নক্ষত্ৰৰ অৱস্থান সুঁৱেৰী দিনাখন ৰাতি মানে কি দ্বিতীয় দিনা ভৰদৌলৰ মানে ৰাতি 8:30 বজাৰ পিছতহে মানে হেৰিত পৰিব, চিত্ৰা নক্ষত্ৰত পৰিব, অৰ্থাৎ মানে সুঁৱেৰীৰ কাম আৰম্ভ হ'ব। গতিকে সেইকাৰণে দুদিন ভৰদৌল হ'ল, আৰু ফাগুনত আৰম্ভ হোৱাৰ কাৰণে এইবাৰ ডেকা দেউল হ'ল। ডেকা দেউল 4 দিনীয়া দৌল উৎসৱত প্ৰথম দিনাৰ পৰা শেষলৈকে কি কি নিয়ম নীতিৰে পালন কৰা হ'ব? সেইটো মানে সম্পূৰ্ণ যেতিয়া গন্ধোৎসৱৰ দিনাখন মণিকূটৰ পৰা আমাৰ মানে ভাজঘৰ বুলি কয়, ভাজঘৰৰ পৰা গায়ন বায়নে চোৰ ধৰি গোঁসাইক উলিয়াই লৈ আহিব, উলিয়াই লৈ আহি ইয়াতে মঠৰ চোতালত স্থাপন কৰিব। স্থাপন কৰাৰ পিছত পুৰোহিতে গা পা ধুৱাই কাপোৰ পিন্ধাই দিব বিগ্ৰহত। পিন্ধাই দিয়াৰ পিছত যেতিয়া বিয়লি সময় হয়, সময় অনুসৰি গোঁসাইক ইয়াৰ পৰা মানে লৈ যোৱা হ'ব। লৈ গৈ মানে টুপৰ চোতালত মেজি, সেই মেজি পোৱাব লাগে, 7 পাক তাত ঘূৰাই আনি যজ্ঞন গৃহত ৰাখিব, আৰু সময় অনুসৰি যজ্ঞন গৃহৰ পৰা দৌলত তুলিব। মানে সময় নিৰ্ধাৰিত সময় আছে, সেই নিৰ্ধাৰিত সময় অনুসৰি এইবাৰ 10টাৰ পিছত হ'ব ৰাতি দৌলত উঠিব, আৰু নামতেও এটা সময় আছে, সেই সময়তহে নামিব লাগিব। আৰু উৰিষ্যাৰ এটা দল আহিব, আৰু আমাৰ বন্ধৰ দিনাখন যেতিয়া সাংস্কৃতিক সন্ধিয়া হ'ব, প্ৰথম নৃত্যটো তেওঁলোকে হোলী গীত গাব উড়িয়া ভাষাত। গাব। তাৰপাছত সুঁৱেৰী দিনাখন আৰু এটা কৰ্ম আছে, সেইটো মানে ওচৰৰে কলবাৰী সত্ৰলৈ যোৱা হয়। ঘুনুচা কীৰ্তনৰ বিশেষকৈ ঘুনুচাৰ বাৰীত কৃষ্ণই গৈছিল, গতিকে প্ৰত্যেক বছৰে ঘুনুচাৰ বাৰীলৈ যায়, আৰু বাৰীলৈ গৈ তাতে ভেকেটা খোৱা হয়। ঘুনুচাৰ লগত থাকি সফৰ কৰি উভতি আহোঁতে তেতিয়া বাঁহ ভঙা হয়। বাঁহ ভঙা মানে হেঙাৰ ধৰা, কৃষ্ণ যে গ'ল তেতিয়া লক্ষ্মীয়ে হেঙাৰ ধৰিছে, গতিকে সেই বাঁহ ভাঙি কৃষ্ণ আহি মঠৰ চোতালত এখন অনুষ্ঠান হয়, অৰ্ধনাটকীয় অনুষ্ঠান। সেইটো মানে লক্ষ্মী আৰু কৃষ্ণৰ দণ্ড, এইখন বুলবুলনি বুলি কোৱা হয়। সেইখনত মানে নাটকীয় ভংগীতে দুজন আমাৰ গায়ন বায়নে তেওঁলোকে মানে লক্ষ্মীৰ কাপোৰ পিন্ধি আৰু কৃষ্ণৰ কাপোৰ পিন্ধি তেওঁলোকে আৰু ইয়াতে মঠৰ চোতালত বহি গায়ন বায়নে 8টা ৰাগ টানে, আৰু তাত গীত গায়, 8টা ৰাগৰ গীত গায়, আৰু সেই গীত গোৱাৰ পিছতে তাৰপিছত বুলবুলনি অনুষ্ঠানটো হয়। বুলবুলনি অনুষ্ঠান ইফালে কিন্তু গোঁসাই সুঁৱেৰী দিনাখন আকৌ গোটেই কীৰ্তন ঘৰটো চাৰিওফালে ঘূৰাই থাকে। 7 পাক ঘূৰা হোৱাৰ পিছতহে ইয়াতে আহি ভিতৰত মানে মণিকূটত আকৌ সোমায়। তাৰ লগে লগে দৌল উৎসৱৰ সামৰণি পৰে। কিন্তু মানুহৰ আনন্দ উল্লাসৰ যিটো মন, সেইকাৰণে আজি 2-3 বছৰ আগৰ পৰা এই সুঁৱেৰী দিনাখনো সাংস্কৃতিক সন্ধিয়া থাকে। গতিকে ভিতৰতো সন্ধিয়াতে শেষ হয়, কিন্তু বাকী মানুহৰ উলাহ নুগুচে, সেইকাৰণে সাংস্কৃতিক সন্ধিয়া ৰাতি 11 বজালৈকে থাকে। গতিকে তেতিয়াহে সামৰণি পৰে। বৰপেটা সত্ৰীয়া হিচাপত অসমবাসী ৰাইজক আপুনি কি ক'ব খোজে এই দৌল উৎসৱৰ বিষয়ে? নিশ্চয় এইটো আনন্দৰ উৎসৱ, বসন্তৰ উৎসৱ, আৰু বিশেষকৈ শ্ৰীকৃষ্ণৰ দৌল উৎসৱ। বৃন্দাবনত গকুলত কৃষ্ণই যিটো দৌল উৎসৱ বা ফাকুৱা খেলিছিল, সেই আৰ্হিতে স্কন্দ পুৰাণৰ আৰ্হিতে বৰপেটা সত্ৰতো তেনেকৈ দৌল উৎসৱটো পতা হয়, খেলা হয়। আৰু আধ্যাত্মিক চেতনাৰে উদ্বুদ্ধ হৈ এই মানুহখিনিয়ে
নিশ্চিতভাৱে এই বছৰো তেনেকুৱা হ'ব। ইয়াৰে বাহ্যিক যিটো আড়ম্বৰ, সেই বাহ্যিক আড়ম্বৰটো যাতে আমাৰ মূল শিপাডাল নষ্ট কৰিব নোৱাৰে তাৰ বাবে ব্যৱস্থা লোৱা হৈছে। আমি বিভিন্ন ঠাইত আমাৰ সমিতিখনে CC কেমেৰা ৰাখিছে আৰু যাতে অলপ ইনটক্সিকেট হৈ কোনো আহিব নোৱাৰে সেইটো ব্যৱস্থাও ৰখা হৈছে। গতিকে যাতে শান্তিপূৰ্ণভাৱে যায় আৰু যিহেতু উৎসৱটো আধ্যাত্মিক উৎসৱ, কৃষ্ণকেন্দ্ৰিক উৎসৱ, গতিকে কৃষ্ণকেন্দ্ৰিক উৎসৱ হিচাপে যাতে এইটো মানে সম্পূৰ্ণ শান্তিপূৰ্ণ ধৰ্মীয় আৰু শান্তিপূৰ্ণভাৱে যাতে তাকেই কামনা কৰিছোঁ। আৰু অসমবাসীক এই বাৰ্তাই দিওঁ যে এই দৌল উৎসৱেৰে যে ভাতৃত্ববোধ যিটো আৰু সংহতি যিটো আমাৰ প্ৰত্যেকৰে মাজত যিটো সৌহাৰ্দ্য, উৎসৱে মানুহক আনন্দ আনে আৰু উৎসৱে মানুহক একত্ৰিত কৰে। আজি সমগ্ৰ দেউল বুলি ক'লে বৰপেটাৰ প্ৰতিজন শিশুৰ পৰা বৃদ্ধলৈকে ধমনীত বাজি আছে দৌল উৎসৱৰ কথা। গতিকে গোটেই অনুভৱটো মানে বেলেগ আৰু তাক প্ৰকাশ কৰিব নোৱাৰি। গতিকে তেনেকুৱা অনুভৱেৰে অসমবাসীকো আদৰে পূৰ্বৰে পৰা আজি নহয়, এটা সময়ত বিহাৰৰ পৰাও আহিছিল দৌল চাবলৈ আহিছিল বা নলবাৰী অঞ্চলৰ পৰা খোজকাঢ়ি সেইমতে আহিছিল। গতিকে তেনেকুৱা উৎসৱ। আৰু আমাৰ বৰপেটা সত্ৰৰ আগৰে বৰপেটাত নিয়ম আছিল, আগৰ ঘৰ আছিল, আগৰ মানে চৰাঘৰত মানে দৌল উৎসৱত যাত্ৰী আহিবই, 2-3 দিন থাকে যে তেওঁলোক খোৱা পিয়া গোটেইখিনি দিছিল। এই যিটো অতিথি পৰায়ণ যাৰ কাৰণে মানুহ আহিছিল আৰু এতিয়াও সেই দস্তুৰটো আছে। আমি ইয়াৰ পৰা সিধা দিওঁ, 3 দিনৰ সিধা দিয়া হ'ব। তেওঁলোক মানে মগু দাইল, তাৰপাছত চাউল, আলু, তেল আৰু নিমখ, খৰি এইবিলাক দিয়া হয়। তেওঁলোকে ৰান্ধি বাঢ়ি খাব পাৰে, ৰান্ধি বাঢ়ি খোৱাৰ ব্যৱস্থাও কৰি দিয়া হয়। গতিকে তেওঁলোকে 2 দিন থাকে, 3 দিন থাকিলেও ইয়াৰ পৰাই খোৱাটো দিয়া হয়। গতিকে এই হেৰিটো মানে দস্তুৰটো এতিয়াও আছে। সৎ কাম সৎ ভাৱনালৈ তুমি যিটো আগবাঢ়িছা, নিশ্চিতভাৱে তুমি কৃতকাৰ্য হ'বা আৰু তোমাক সকলোৱে আঁকোৱালি ল'ব। তুমি যিমান মহান উপকাৰ কৰিছা বহু মানুহৰ, তাৰ বাবে এই মঠৰ চোতালত তোমাক আমি আশীৰ্বাদ দিয়া হ'ল যাতে অদূৰ ভৱিষ্যতেও এনেধৰণে মানুহৰ সেৱা কৰি যাব পাৰা আৰু তোমাক যাতে সকলোৱে আঁকোৱালি লয় কৃষ্ণ। আৰু তোমাৰ লগতে যিসকল বন্ধু আছে সেই বন্ধুসকলকো তোমালোকৰ যি সহযোগী আছে সেই সহযোগীসকলেও উদ্যম লৈ তোমালোকে যিটো কামত অগ্ৰসৰ হৈছা, আটাইৰে কুশল হ'ব, আটাইকে ভগৱানে কৃপা কৰিব, সকলোৱে কুশলে থাকিবা আৰু ৰাইজৰ হকে কাম কৰি যাবা। কৃষ্ণ কৃষ্ণ। সঁচাকৈ আজি এনেকৈ আশীৰ্বাদ পাই মই বহুত সুখী। আৰু এওঁৰ পৰা আজি আশীৰ্বাদ পাইছোঁ। আপোনালোকৰ আশীৰ্বাদ যদি এনেকৈ পাই থাকোঁ, যিমানখিনি পাৰোঁ চেষ্টা কৰিম বৰপেটা মানুহক সহায় কৰাৰ কাৰণে। আৰু আজি ইয়াত উপস্থিত হৈ আমাৰ বৰপেটা বুঢ়া সত্ৰীয়া বাপজনাৰ লগত যিখিনি কথা পাতিলোঁ, আপোনালোকে হয়তো সকলোৱে গম পাইছে আমাৰ দৌল উৎসৱ কেনেকৈ পালন কৰা হয়। আৰু এইবাৰ দৌল উৎসৱ অলপ ব্যতিক্ৰমী হ'ব। বহু কথা গম পালোঁ আৰু আমাৰ বৰপেটা সত্ৰ বুঢ়া সত্ৰীয়ালোকক আজি এইখিনি সময় দিয়াৰ কাৰণে অশেষ ধন্যবাদ দিছোঁ। গতিকে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু নতুন প্ৰজন্মক এই ভিডিঅ'টো দেখাওক যাতে তেওঁলোকেও গম পায় আচলতে বৰপেটাৰ দৌল উৎসৱ কেনেকুৱা। তো ভিডিঅ'টো শ্বেয়াৰ কৰিব। ধন্যবাদ।